আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠটো দিন আৰু প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হ'ব সদনৰ কাম-কাজ। এই মুহূৰ্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কিছু মন্তব্য আমাৰ হাতত আহি পৰিছে। আমি মন্তব্যটো শুনাই লৈছো। নাই মই আমাৰ সভা সমিতি হৈ থাকে বহুত কেইদিন হোৱা নাই। ময়ো নিশ্চয় আমি আলোচনা কৰিম। এতিয়া 1 বছৰ আছে, 1 বছৰৰ ভিতৰত আমাৰ কেনেকৈ কি কৰিব লাগে গোটেইখিনি আহিব, আপোনালোকক জনাম সময়মতে। বাকী এটা কথা, আজি আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰস্তাৱ আছে। আমাৰ অসমৰ পৰা বহুত যুৱকেই নহয়, আদহীয়া ব্যক্তিও অসমৰ বাহিৰলৈ কামৰ সন্ধানত যায়। তেওঁলোকৰ নিৰাপত্তা নোহোৱা হৈ থাকে। তেওঁলোকৰ বিভিন্ন ধৰণেৰে ট্ৰেইনৰ পৰা কোনোবাই হত্যা কৰি দিয়ে, ক'ৰবাত কাজিয়া হয়, ক'ৰবাত নিৰুদ্দেশ হয় আৰু পৰিয়াল নষ্ট হয়। আৰু এইটোৱে সূচায় যে অসমত কামৰ পৰিৱেশ এতিয়াও অহা নাই। সেই বিষয়ত তেওঁলোকক কেনেকৈ সুৰক্ষা দিব পাৰি সেই বিষয়ত আমি আজি সংকল্প আনি আছোঁ। তেনেকৈ অসমৰ বহুত নন টিচিং অৰ্থাৎ যিসকল 3য় শ্ৰেণী 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী শিক্ষানুষ্ঠানসমূহত আছে, তেখেতসকলৰো কামৰ কোনো নিৰাপত্তা নাই, তেওঁলোকক একো দিয়া হোৱা নাই, কিন্তু তেওঁলোকে স্কুল চলাই থাকে। তেওঁলোকৰ কাৰণে এটা সংকল্পৰ প্ৰস্তাৱ অনা হ'ব। আৰু কিছুমান মাটি বাৰী কিনা বেচা লৈ কিছুমান মানুহক অশান্তি দিব বিচৰা হৈছে চৰকাৰীভাৱে, যিটো আইন বিৰুদ্ধ হ'ব। কাৰণ আমাৰ দেশত সংবিধানে সকলোকে অধিকাৰ দিছে। তাৰো এটা সংকল্প প্ৰস্তাৱ লোৱা হ'ব, যিটো কথা কৈ থাকে যে কিছুমান মানুহে মাটি কিনা বেচা কৰিব পাৰিব, কিছুমানে নোৱাৰে। এই গোটেইবিলাক বিষয় আছে আজি। আৰু সেই গতিকে যোৱাকালিৰ কথা এটা ওলাইছিলে। যোৱাকালি মই দেখা পাইছোঁ যে একাংশ সংবাদ মাধ্যমত আমাৰ বক্তব্য প্ৰকাশ পালে। আজি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক তোলা-ধুনা দিলে জাতীয় কথাবিলাক প্ৰকাশ হৈছে। প্ৰকৃততে মই বিপ্লৱ শৰ্মা কমিটিৰ সকলোখিনি পৰামৰ্শ মানি ল'বলৈ আহ্বান জনাইছিলোঁ যোৱাকালিও। আজি আমি সেই স্থিতিত অটল। আৰু বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনতে উল্লেখ আছে সুপ্ৰিম কোৰ্টৰ বিভিন্ন ৰায়দান, যাৰ ভিত্তিত কৈছে গোটেই বেচ 2 এক্সামিনেশ্যন খাৰিজ কৰিব পাৰি, যিটো মুখ্যমন্ত্ৰীয়ে নোৱাৰে বুলি কালি সদনত ভুল তথ্য দি থাকে সদায়। আনকি কোকৰাঝাৰত তেখেতে ক'লে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা স্বায়ত্তশাসিত অঞ্চললৈ কোনো অনুদান নাহে। এই অনুদান নাহে বুলি কোৱা কথাটো আমাৰ আপত্তি আছে, কাৰণ সংবিধানৰ 275 অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা এই অঞ্চলবিলাকলৈ পুঁজি পোনপটীয়াকৈ ৰাজ্য চৰকাৰ যোগেদি পঠোৱাৰ নিয়ম আছে তেওঁলোকৰ বিশেষ উন্নয়নৰ বাবে। সেই গতিকে আজি মুখ্যমন্ত্ৰীৰ ওপৰতো এটা বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱো অনাৰ কথা আমি চিন্তা কৰি আছোঁ। মই কথাখিনি আপোনালোকৰে এজন সতীৰ্থ সাংবাদিকৰ স্ক্ৰীনশ্বট এটা মই বেলেগ এজন ব্যক্তিয়ে পঠাইছে, মই দেখা পাইছোঁ। কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ এই চৰকাৰখনে কয় জাতি মাটি ভেটি ৰক্ষা কৰিম। আমি সদায় কৈ থাকোঁ মহাপুৰুষৰ আদৰ্শেৰে অসম চলিব লাগিব, য'ত মানে আমাৰ এতিয়া যদিও আমি 7 ভনী বেলেগ বেলেগ হ'লোঁ, যে আমাৰ মানে কি কয় নৰোত্তম বা দফলা আৱৰ আৰু যিসকল আছিল সকলোকে লৈ পেলাই বৃহত্তৰ অসম গঠন হৈছিল। আৰু পৰৱৰ্তী সময়ত ব্ৰিটিছৰ যেতিয়া সময় হ'ল, ব্ৰিটিছৰ লগত ব্যৱসায় কৰিবলৈ গোলা বুলি কয়, সেইবিলাক বাগানতো থাকে, মানে দোকান দিবলৈ কিছুমান মানুহ আহিছিলে, য'ত তেনেকৈ আমাৰ স্বনামধন্য জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালো তেনেকৈ আহিছিলে। কিন্তু তেখেতে অসমৰ সংস্কৃতিৰ কাৰণে যি অৱদান দিলে সেইখিনি সকলো অসমীয়াই তেখেতক ৰূপ কোঁৱৰ বুলি কৈ চিৰনমস্য। আৰু সেই তেনেকুৱা ধৰণৰে এজন ব্যক্তি সেই গোষ্ঠীৰ অসমৰ মন্ত্ৰীসভাত আছে এতিয়া। আৰু তেখেতে আমাৰ মহাপুৰুষীয়া পৰম্পৰাক যেনেকৈ কালি খুব অশালীন মন্তব্য কৰিলে বুলি মই শুনিছোঁ, মই নিজে দেখা নাই, মই যিখিনি পাইছোঁ তাৰ ভিত্তিত। ইয়াৰ কাৰণে তেখেতে মই ভাবোঁ আজি বিধানসভাত মাফ খোজা উচিত। অসম বিধানসভাত 20টা সমষ্টিক প্ৰতিনিধিত্ব কৰিছোঁ, অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰিছোঁ। মই অসমৰ স্বাৰ্থৰ কাৰণে শপত লোৱা মন্ত্ৰী এজনে যদি অসমৰ মূল সত্তাক আঘাত কৰে, মুখ্যমন্ত্ৰীয়ে তেওঁক মাফ খুজিবলৈ কোৱা উচিত হ'ব। নাই, উত্থাপনৰ মই আজিতো উত্থাপন নকৰোঁ। আজি মোৰ বেলেগ বিষয় আছে, মই নিশ্চিতভাৱে আৰু অকণমান চাই ল'ম। কাৰণ যাক ক'লে তেখেতসকলৰ ফালৰ পৰা অহা নাই, তেওঁলোকেও আচলতে প্ৰকৃততে ক'ব লাগে। কাইলৈ যদি ডিনাই কৰি দিয়ে মই মিছা কথাত পৰি যাম। সেই গতিকে মই প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰিম। নাই, সেইটো এতিয়া তেনেকৈ কালিৰ পৰা আজি তেখেত আহিলে গম পাম 1 ক্লাছলৈ হয়নে, আমি চবেই লগত চলো কৰি দিম কৰিবলৈ যি